জাগিরোডের সেমিকন্ডাক্টর প্রকল্পকে নিয়ে বিজেপি অপপ্রচার চালাচ্ছে এই মন্তব্য করেন গৌরব গগৈ। কংগ্রেস দলের জ্যেষ্ঠ নেতা মল্লিকার্জুন খার্গের পুত্র প্রিয়াঙ্ক খার্গে জাগিরোডে স্থাপন হওয়া সেমিকন্ডাক্টর প্রকল্পের বিরোধিতা করা সম্পর্কে প্রতিক্রিয়া প্রকাশ করেছেন সাংসদ গৌরব গগৈ সাথে প্রদ্যুৎ বরদলৈও। সাংসদ গৌরব গগৈ জাগিরোডের সেমিকন্ডাক্টর প্রকল্প ক্ষেত্রে বিজেপি সরকারের অপপ্রচার চালাচ্ছে বলে মন্তব্য প্রকাশ করেন। গুজরাটে 4টি, অসমে যদি একটা হতে পারে তবে কর্ণাটকে কেন হতে পারে না? বিজেপির শাসনে থাকা রাজ্যগুলিতে এই সুবিধাগুলি লাভ করার বিপরীতে কংগ্রেসের শাসনে থাকা রাজ্যগুলিও সুবিধা পাওয়া থেকে বঞ্চিত হচ্ছে, এই মন্তব্য সাংসদ গৌরব গগৈ। ধিঙের বেসামারিক ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্রে সাংসদ গৌরব গগৈ সাংসদ পুঁজির যোগান ধরা অ্যাম্বুলেন্স সেবা উন্মোচন অনুষ্ঠানে উপস্থিত থেকে নগাঁও লোকসভা কেন্দ্রের সাংসদ প্রদ্যুৎ বরদলৈও বিজেপি সরকারের বৈষম্যমূলক নীতি গ্রহণ করা বলে সাংবাদিকদের কাছে মন্তব্য প্রকাশ করেন। বিজেপি দলে অপপ্রচার চলাইছে। প্রিয়াঙ্ক খাৰ্গে ডাঙৰীয়া এটাই কথা কৈছিল যে যদি গুজৰাটৰ 4টা সেমিকন্ডাক্টৰ হ'ব পাৰে, অসমত এটা সেমিকন্ডাক্টৰ হ'ব পাৰে, কৰ্ণাটকত য'ত আমাৰ ল'ৰা ছোৱালী তাত ইঞ্জিনিয়াৰিং কৰিবলৈ যায় তাত কিয় হ'ব নোৱাৰে, সেইটোৱে তেওঁ কৈছিল। কথাটো যুক্তি আছে। গুজৰাটত 4খন হ'ব পাৰে, অসমত এটা হ'ব পাৰে, তো কৰ্ণাটকত আমি সকলোৱে জানো তাতে গোটেই আমাৰ IT টেকনলজি ষ্টাৰ্টআপ আমাৰ ল'ৰা তাতে যায় পঢ়িবলৈ, সেমিকন্ডাক্টৰ পঢ়িবলৈ তাতে যায়। তো তাত কিয় হোৱা নাই? তাত এটাই কাৰণ হোৱা নাই যে সেয়া হৈছে কংগ্ৰেছৰ এটা ষ্টেট। তো এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ টেক্স পেয়াৰ পইচা লৈ বিজেপি চৰকাৰ থকাত তেওঁলোকে সেই আঁচনিবোৰ দিছে আৰু কংগ্ৰেছৰ শাসিত প্ৰদেশত তেওঁলোকে দিয়া নাই। এই ধৰণৰ আমাৰ ৰাইজৰ টেক্সৰ পইচা লৈ তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰে, এইখিনিয়ে কথা আমাৰ প্ৰিয়াঙ্ক খাৰ্গে ডাঙৰীয়া কৈছে আৰু আমি সকলোৱে এই কথাখিনি বুজি পাইছো। প্ৰিয়াঙ্ক খাৰ্গে এই কথাটা মই কৈ দিওঁ কাৰণ মই তেওঁলোকৰ কথা পাতিলো, এই কথাটা কৈ দিয়াটো দৰকাৰ। সেইকাৰণে মই এই কথাটো যেতিয়া আমাৰ ইয়াত যেতিয়া ওলাইছে বিজেপি দলৰ যিটো অপপ্ৰচাৰ হৈছে, প্ৰিয়াঙ্ক খাৰ্গেক মই ফোন কৰি পেলাই মই কথা পাতিম আৰু তেওঁ সেইটো স্পষ্ট কৰি দিছে যে তেওঁ কেতিয়াও অসমত মোৰ সমষ্টিত, মই ক'লো মোৰ সমষ্টিত এটা সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাত তোমাৰ কিবা আপত্তি আছে নেকি? তেওঁ ক'লে মুঠেই নাই, অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা হোৱাত আমি চবেই ভাল পাইছো। কেৱল তেওঁ আক্ষেপ কৰিছে, যিটো কথা আমাৰ গৌৰৱে এইমাত্ৰ ক'লে যে আমাৰ যিটো কৰ্ণাটকা বেংগালুৰু চবেই যায়, চবেই জানে যে বেংগালুৰু হ'ল ভাৰতৰ চিলিকন ভেলী, য'ত প্ৰযুক্তি, তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনি আছে, গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ প্ৰযুক্তিবিদ হ'ল। তেওঁ সেইটো কথাই কৈছে, আক্ষেপ কৰিবলৈ কৈছে যে গুজৰাটত যিটো কথা ক'লে যে গুজৰাটত এটাৰ পিছত এটাকে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী কৰিছে, অথচ গুজৰাটত সেই আন্তঃগাঁথনি নাই। অসমতো আন্তঃগাঁথনি নথকা স্বত্বেও প্ৰযুক্তিবিদ যিটো সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী মোৰ সমষ্টিত যিটো হ'ব সেইটো তেওঁ ভাল পাইছে। কিন্তু কেৱল এটাই আক্ষেপ কৰিছে যে বিজেপিৰ দিনত আমাৰ আটাইতকৈ পৃথিৱীৰ ভিতৰত এটা অন্যতম আন্তঃগাঁথনি থকা প্ৰযুক্তি কৌশলৰ স্নায়ুকেন্দ্ৰ হিচাপে থকা বেংগলোৰ বা কৰ্ণাটকা এই ভাৰত বিজেপি চৰকাৰে আমাক বৈষম্য কৰিছে, সেই কথাই কৈছে। অসমৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধে বিৰুদ্ধাচৰণো কৰা নাই আৰু অসমক দিয়াৰ কাৰণে তেওঁ বেয়া পোৱা নাই, সেই কথা মই স্পষ্ট কৰি দিছো। ইয়াৰ লগতে মই সুধিবলৈ বিচাৰিছো যে বৰ্তমান চৰকাৰে তেওঁ দুটা কাম কৰিব পাৰিলেহেঁতেন। জাগিৰোড পেপাৰ মিলটো জীয়াই ৰাখিব পাৰিলেহেঁতেন আৰু সেমিকন্ডাক্টৰ বেলেগ ঠাইত দিয়াব পাৰিলে। সেমিকন্ডাক্টৰৰ জৰিয়তে কিছুমানটো সংস্থাপন পাব, কিন্তু জাগিৰোড পেপাৰ মিল বন্ধ কৰি যে যিসকল নিবনুৱা হ'ল তেওঁলোকৰ কি হ'ব? যিসকল 40 বছৰ 50 বছৰ পাৰ হৈ গ'ল তেওঁলোকে ক'ত যাব? নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰতো সেমিকন্ডাক্টৰ জাগিৰোডত চাকৰি পাব, কিন্তু জাগিৰোডৰ এই নিবনুৱাসকল বয়োজ্যেষ্ঠসকল যিসকল ছুইচাইড কৰিলে তাৰ পৰা বিজেপিৰ চৰকাৰ তেওঁলোকক কিবা এটা সুবিধা দিব নেকি? তেওঁলোকৰতো ঘৰ বাৰী ভাঙি দিছে। তো সেই ধৰণৰ আমি অসমৰ ভিতৰতে দেখা পাইছো যে এটা হিচাপে তেওঁলোকে সংস্থাপন দিছে, আকৌ লগে লগে নিবনুৱা সমস্যাও তেওঁলোকে ধৰি ৰাখিছে। তো সেইটোৱে তেওঁলোকে দুটা কাম কিয় কৰিব নোৱাৰিলে? মাটিতো অভাৱ নাই, জাগিৰোড পেপাৰ মিল, কাছাৰ পেপাৰ মিল, আমাৰ বোকাজানৰ চিমেণ্ট, এইখিনি তেওঁলোকে কৰিব পাৰিলে, নাই কৰা। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।